ৰূপজ্যোতিক মই বিয়াৰ আগতে ভাল পাইছিলো, বিয়াৰ পাছত এইবোৰ সব বাদ দিছিলো। মই বিয়াৰ আগতে ভাল পাইছিলো, যদি বিয়াৰ পিছতে মই এইবিলাক বাদ দিছিলো। ই মোৰ ঘৰৰ কাষৰ, বিয়াৰ আগৰে পৰা ভাল পোৱা। ৰূপজ্যোতি আমাৰ গাঁৱৰে, ঘৰৰ কাষৰ। বিয়াৰ আগতে মোৰ ভাল পোৱা আছিলে। উপায় নাই, ধৰা খাইছো যেতিয়া তাৰ লগতে বিয়া হ'বই লাগিব। বাকী এতিয়া আপুনি মিলে যাব আৰু উপায়তো নাই। মোৰ হাজবেণ্ড মোতকৈ বয়সত ডাঙৰ, কিন্তু ঘৰৰ পৰা চাই দিয়াতহে মই বিয়া হৈছিলো। মানে হাজবেণ্ড মোতকে বয়সত বহুতখিনি ডাঙৰ হ'ব, ঘৰৰ পৰাই চাই দিছে আৰু সেনেকে বিয়া হৈছিল। আপোনাৰ ল'ৰা ছোৱালী আছে নেকি? আছে কেইটা আছে? দুটা। সি ঘৰৰ ওচৰৰ এটা ঘৰত পইচা খুজিব অহাত মই কৈছিলো আহা আমাৰ ঘৰলৈ। মানে তেওঁ ৰাতিপুৱা কাষৰ মানুহে ঘৰৰ তাত পইচা পাই, পইচা খুজিব যাতে ময়ে ক'লো আহা নহ'লে আমাৰ তাত এনেকুৱা। 2 সন্তানৰ মাতৃৰ ঘৰত আহি ফচি গ'ল দাদা ৰূপজ্যোতি। উফ, ভাগ্য, ভালপোৱা, বেদনা আৰু পৰকীয়াৰ মজা। এইবাৰ আজব ঘটনা এইখন অসমৰ। এইখন অসমত সংঘটিত হৈছে আজব ঘটনা। স্বামী ঘৰত নাই, ইপিনে পত্নী লিপ্ত পৰকীয়াত। প্ৰেমিক সদায় আহে আৰু সদায় যায়, স্বামীৰ কোনো খা খবৰ নাই। সেইদিনা প্ৰেমিকৰ দিন বেয়া আছিল, নিশা প্ৰেমিকৰ দিন বেয়া আছিল। পৰকীয়া কৰিব আহি ৰাইজৰ হাতত ধৰা পৰি ৰঙা ঘৰৰ আলহী হ'ল শুৱালকুছিৰ ৰূপজ্যোতি। কৱৰপাৰাৰ পানী টেংকি অঞ্চলত পৰকীয়া প্ৰেমৰ কাণ্ডক লৈ উত্তপ্ত পৰিস্থিতি। 2 সন্তানৰ মাতৃক পৰকীয়া প্ৰেমিকৰ সৈতে হাতেলোতে ধৰি গতাই দিলে আৰক্ষীক। ৰাইজৰ অভিযোগ, প্ৰেমিক সদায় আহে লগ কৰিবলৈ, সেয়া এইবাৰ ৰাইজৰ হাতত ধৰা পৰিল। কি হৈছে মানে এতিয়া আমাৰো ল'ৰা ছোৱালী আছে, বেটাৰী গাড়ী চলা ল'ৰা এটা আহে। এতিয়া সকলোৱে কওক, মইতো একো নাজানো, মোৰ ঘৰত মানুহ দুনুহ নাই, মই অকলে ঘৰৰ ভিতৰত আছোঁ। কোনোবা এতিয়া মানুহে আহি দেখা পাইছে, সকলোৱে কৈছে এনেকুৱা কৰি থাকিলে নহ'ব, চবৰে এখন সমাজ আছে।